নমস্কাৰ, হেডলাইনৰ দৰ্শকসকলক জনাইছো এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ। বিতৰ্কৰ গৰাহত সোমাই পৰিছে FCRA বিল। তামিলনাডু বিধানসভাই এই বিলৰ বিৰোধিতা কৰি এক প্ৰস্তাৱনা গ্ৰহণ কৰিছে আৰু আনফালে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক লগ কৰি পুনৰবাৰ বিলখনৰ পৰ্যালোচনা কৰিবৰ বাবে অনুৰোধ জনাইছে। আমি পুনৰবাৰ সবিশেষ জনাইছো হেডলাইনৰ দৰ্শকসকলক। বিতৰ্কৰ গৰাহত পৰিছে বিদেশী বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক অৰ্থাৎ FCRA বিল 2026। মিজোৰামত FCRA বিলৰ বিৰুদ্ধে বেপ্টিষ্ট গীৰ্জাৰ ব্যাপক প্ৰতিবাদ। প্ৰস্তাৱিত সংশোধনীয়ে তোলপাৰ লগাইছে দেশৰ ৰাজনীতি। ইতিমধ্যে তামিলনাডু বিধানসভাই এই সংশোধনীৰ বিৰুদ্ধাচৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'য়েও এই সংশোধনীয়ে ৰাজ্যখনৰ খ্ৰীষ্টিয়ান লোকসকলক ক্ষতিগ্ৰস্ত কৰিব বুলি শংকা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পুনৰ পৰ্যালোচনা কৰাৰ বাবে অনুৰোধ জনাইছে। প্ৰস্তাৱিত সংশোধনীয়ে বিদেশী বৰঙণি ব্যৱহাৰ কৰি সৃষ্টি কৰা সম্পত্তি পৰিচালনাৰ বাবে অধিক বিশদ ব্যৱস্থাৰ যুগুত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু কোনো সংস্থাৰ পঞ্জীয়ন বাতিল কৰা, আত্মসমৰ্পণ কৰা আৰু নৱীকৰণ কৰা নকৰাকলৈও আগবঢ়োৱা হৈছে নতুন প্ৰস্তাৱ। ইয়াৰ উপৰিও শাস্তি আৰু অনুসৰণৰ বিধানৰ পৰিৱৰ্তনৰো নতুন প্ৰস্তাৱ আগবঢ়োৱা হৈছে। উল্লেখ্য যে শেহতীয়া সম্ভাৱ্য সংশোধনীৰ জৰিয়তে আইনগতভাৱে বিদেশী ধন লাভ কৰাৰ অধিকাৰ হেৰুৱাই পেলোৱা সংস্থাই বিদেশী বৰঙণিৰে সৃষ্টি কৰা সম্পত্তিসমূহ কেনেকৈ পৰিচালিত হয় সেই কথা স্পষ্ট কৰিবলৈ বিচৰা হৈছে আৰু প্ৰস্তাৱৰ মতে বিদেশী বৰঙণি ব্যৱহাৰ কৰি সৃষ্টি কৰা সম্পত্তিৰ জিম্মা ল'বলৈ বা নিষ্পত্তি কৰিবলৈ নিৰ্দিষ্ট কৰ্তৃপক্ষক ক্ষমতা প্ৰদান কৰা হ'ব পাৰে। আৰু ইতিমধ্যে প্ৰস্তাৱিত সংশোধনীয়ে চৰকাৰৰ ওপৰত বেছি কৰ্তৃত্ব প্ৰদান কৰাৰ পিছতে এই সংশোধনী বিধেয়কখনে সমগ্ৰ দেশজুৰি তোলপাৰ লগাইছে। সমগ্ৰ দেশৰ ৰাজনীতিত বৰ্তমান এই বিধেয়কখন এক বিতৰ্কৰ গৰাহত সোমাই পৰিছে।